Hello everyone, welcome to Advidas. My name is Vishwet Sharma. আজি আমি 3rd January 2025 এর ইম্পর্টেন্ট কারেন্ট অ্যাফেয়ার্স বিলাক ডিসকাস কৰিম যিবিলাক APSC CC প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ কাৰণে ইম্পৰ্টেন্ট। আজি ইম্পৰ্টেন্ট টপিক বিলাকৰ ভিতৰত আছে ইয়াৰ অফ ৰিফৰ্মছ, very important. Ministry of Defence will observe the year 2025 as a year of reforms with an aim to transform India's armed forces into a technologically advanced and combat ready force, right? তো আমি ইণ্ডিয়াৰ আৰ্ম ফ'ৰ্চক মোৰ এডভান্স কৰিবলৈ যত্ন কৰিম। ইন দিছ ইয়াৰ কিছুমান ইম্পৰ্টেণ্ট ছেক্টৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব, যেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ৰবটিক্স প্লাছ প্ৰকিউৰমেণ্ট যিবিলাক পলিচি আছে, প্ৰকিউৰমেণ্ট পলিচি মানে মিনিষ্ট্ৰি অফ ডিফেন্সৰ প্ৰকিউৰমেণ্ট পলিচিবিলাক থাকে, যেনেকৈ আমি ৰাফেল কিনিছিলোঁ ফ্ৰম ফ্ৰান্স। তো এইটো আমি প্ৰকিউৰমেণ্ট কৰিছিলোঁ। তো এই প্ৰকিউৰমেণ্ট পলিচিটো অলপ চিম্পল কৰিবলৈ যত্ন কৰিব ইন দিছ ইয়াৰ। তো ইয়াৰ অফ ৰিফৰ্মছটো কোনে ডিক্লেয়াৰ কৰিছে? মিনিষ্ট্ৰি অফ ডিফেন্সে। ইম্পৰ্টেণ্ট হয় কোনকেইটা ছেক্টৰত ডিফেন্স মিনিষ্ট্ৰীয়ে ইম্পৰ্টেঞ্চ দিব টু মডাৰ্ণাইজ ইণ্ডিয়াজ ডিফেন্স ছেক্টৰ এণ্ড টু মেক ইট কম্বেট ৰেডি, আমি জানিব লাগিব। প্লাছ ইয়াৰ পৰা মেইনছতো কুৱেশ্যন আহিব পাৰে। মেইনছত কেনেকৈ কি কুৱেশ্যন আহিব পাৰে যে ডিফেন্স ছেক্টৰটো মডাৰ্ণাইজ কৰিবলৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি ষ্টেপ ল'ব বা তুমি কি ষ্টেপ ছাজেষ্ট কৰা যাতে আমি কম্বেট ৰেডি আৰু টেকন'লজিকেলি এডভান্স কেপেবল আৰ্ম ফ'ৰ্চ এটা আমি গঠন কৰিব পাৰোঁ, ৰাইট? ছেকেণ্ড ইম্পৰ্টেণ্ট পইণ্ট, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা লঞ্চ কৰা হৈছিলে 2016-ত। 2025-26 কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এৰাউণ্ড 69,000 crore এল'কেট কৰিছে। ফচল বীমা যোজনাৰ ক্ষেত্ৰত আমি ক্ৰপ ইঞ্চুৰেঞ্চ প্ৰভাইড কৰোঁ ফাৰ্মাৰ্ছবিলাকক, যাতে তেওঁলোকৰ ক্ৰপ ডেমেজ হ'লে তেওঁলোকে কম্পেনচেশ্যন পায়। ই ফাৰ্মাৰবিলাকক হেল্প কৰিব, তেওঁলোকক মেইন ষ্ট্ৰীম বেংকিং ছেক্টৰলৈ লৈ অহাত সহায় কৰিব। তো ফচল বীমা যোজনাৰ ওপৰত আমি চাব লাগিব, ইয়াৰ এপ্লিকেশ্যন GST এগ্ৰিকালচাৰত আহিব। থাৰ্ড ইম্পৰ্টেণ্ট পইণ্ট, ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিফ। গভৰ্ণৰ অফ আছামে নটিফাই কৰিছে যে 13 মে যিদিনাখন বিৰুবালা ৰাভাৰ ডেথ হৈছিলে, সেই দিনটোত আমি অসমত ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিফছ হিচাপে আমি অবজাৰ্ভ কৰিম। বিৰুবালা ৰাভাৰ বিষয়ে আমি জানো তেওঁ হুইচ হাণ্টিঙৰ এগেইনষ্টত, ডাইনী হত্যাৰ এগেইনষ্টত তেওঁ বহুখিনি কাম কৰিছিলে। মিছন বিৰুবালা তেওঁ প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁ এৰাউণ্ড 50 ওমেনক ৰক্ষা কৰিছিলে, তেওঁলোকক হুইচ লেবেল কৰাৰ পৰা। ডাইনী লেবেল কৰিবলৈ বিচাৰিছিলে সমাজে, 50গৰাকী ওমেনক তেওঁ হেল্প কৰিছিলে। তেওঁ 2024-ত তেওঁ নিউজত আছে, কাৰণ তেওঁক পদ্মশ্ৰী বঁটা দিয়া হৈছে 2024-ত। প্লাছ 2005-ত তেওঁক নোবেল পিচ প্ৰাইজৰ কাৰণেও মনোনীত কৰা হৈছিলে। বিৰুবালা ৰাভা খুব ইম্পৰ্টেণ্ট, তেওঁ বাৰে বাৰে নিউজত আছে। আৰু এই পাৰ্টিকুলাৰ যিটো টপিক আছে, ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিফ, এইটো খুব ইম্পৰ্টেণ্ট APSC পৰীক্ষাৰ কাৰণে, আৰু পৰীক্ষাত আহিব পাৰে প্ৰিলিমছত 13 মে। প্লাছ হুইচ হাণ্টিঙৰ এগেইনষ্টত তেওঁ যিখিনি কাম কৰিছিলে বা হুইচ হাণ্টিং ৰোধ কৰিবলৈ গভৰ্ণমেণ্ট অফ আছামে যিখিনি ষ্টেপ লৈছে সেইখিনি আমি জানি থ'ব লাগিব, কাৰণ ডাইনী হত্যাৰ ওপৰত আমাৰ কুৱেশ্যনছ APSC মেইনছত আহি থাকে। তো আজি টপিকবিলাক ভালকৈ চাওঁ, এবাৰ ৰিভিজন কৰোঁ। দ্য ইয়াৰ অফ ৰিফৰ্মছ কি হয়? দ্য মিনিষ্ট্ৰি অফ ডিফেন্স, ইম্পৰ্টেণ্ট পইণ্ট, কোনে ডিক্লেয়াৰ কৰিছে ইয়াৰ অফ ৰিফৰ্মছ হিচাপে? মিনিষ্ট্ৰি অফ ডিফেন্স হেজ ডিক্লেয়াৰ্ড 2025 as the year of reforms to transform India's armed forces into a technologically advanced and combat ready force. কেনেকৈ আমি টেকনলজিকেলি এডভান্স এটা আৰ্ম ফ'ৰ্চ গঠন কৰিব পাৰোঁ? যিবিলাক আমাৰ প্ৰকিউৰমেণ্ট পলিচি আছে, প্ৰকিউৰমেণ্ট পলিচিবিলাক আমি চিম্পল কৰিব লাগিব, যাতে আমি টাইমলি ডেলিভাৰী ল'ব পাৰোঁ, আমি টাইমলি প্ৰকিউৰ কৰিব পাৰোঁ এডভান্স ৱেপনবিলাক। প্লাছ আমি ইণ্ডিজিনিয়াছ কৰিব লাগিব, আমি লোকেলি মেনুফেকচাৰ কৰিব লাগিব, আমি টেকনলজিকেলি এডভান্সড হ'ব লাগিব। প্লাছ কম্বেট ৰেডি ফ'ৰ্চ কৰাৰ কাৰণে আমাৰ যিটো আৰ্ম ফ'ৰ্চৰ ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটোৰ ওপৰতো আমি কাম কৰিব লাগিব, ৰাইট?
About the year of reforms কি হয় a year long initiative by Ministry of Defense to implement transformative reforms in India's defense sector reforms কিছুমান লৈ আহিব ডিফেন্স সেক্টৰত সেইটোৱে aim right declared by Ministry of Defense আমি চালো অলৰেডি কি ফিচাৰ্স কি integration and jointness সংহতি আৰু সংযুক্ততা focus on establishing integrated theater command for operational efficiency emerging technologies AI robotics hypersonic missile ওপৰত ইন্ডিয়া কাম কৰি আছে hypersonic cyber security right space domain ওপৰত কাম কৰি আছে right simplified acquisitions আমাৰ যিবিলাক procurement policy আছে সেইবিলাক faster কৰিব লাগিব যদি আমি টাইমলি প্ৰকিউৰ কৰিব বিচাৰো ডিফেন্স এক্সপোৰ্ট ফোকাস আমাৰ ডিফেন্স যেটো এক্সপোৰ্ট আমি দেখা পাইছো যে 2014 ৰ পিছত আমাৰ ডিফেন্স এক্সপোৰ্ট বাঢ়ি গৈছে ৰাইট এই ডিফেন্স এক্সপোৰ্টৰ ক্ষেত্ৰত গৱৰ্ণমেণ্টে আৰু বেছি গুৰুত্ব দিব ৰাইট ভেটাৰানছ ওয়েলফেয়াৰ কোলাবোৰেচন এইটা হল কি ফিচাৰ্স মেইনছৰ প্ৰিলিমছৰ কাৰণে প্ৰেক্টিস কোৱেশ্চন এইটো এটা প্ৰিলিমছৰ কাৰণে প্ৰেক্টিস কোৱেশ্চন কনসিডাৰ দা ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং ইয়াৰ অফ ৰিফৰ্মছ ইনিশিয়েটিভ তো এই পইণ্ট কিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো বাছি উলিয়াব লাগে যেতিয়া পৰীক্ষাত আহিব হুইচ অফ দা স্টেটমেন্ট above is correct তেতিয়া আমি এটো মাৰ্ক কৰি লৈহে আনসাৰ কৰিম কেতিয়াবা কাৰেক্টৰ জায়গাত ইনকাৰেক্টটো দিয়ে তো মাৰ্ক কৰি ল'ব লাগে মাৰ্ক নকৰাকে আনসাৰ কৰিব নালাগে নহলে ইয়াতে কমন মিস্টেক সিলে মিস্টেক হোৱাৰ চান্স থাকে সেকেন্ড পইণ্ট প্ৰধানমন্ত্ৰী ফিস্কেল বীমা যোজনা কিয় নিউজত আছে সেইটো ইম্পৰ্টেন্ট আৰু আমি কি হয় অলপ চাবলৈ যত্ন কৰিম কাৰণ এটো এটা পুৰণা স্কিম 2016 তে লঞ্চ হৈছিল কিন্তু যেতিয়াই ফাৰ্মাৰ ওয়েলফেয়াৰৰ ওপৰত কোৱেশ্চন আহিব যেতিয়াই ক্ৰপ লছৰ ওপৰত কোৱেশ্চন আহিব তেতিয়াই আমি মেনশন কৰিব পাৰিম এই স্কিমটো প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা ৰাইট why in news union cabinet has approved continuation of Pradhan Mantri Fasal Bima Yojana until 2025-26 allocating 69,515 crore right about it was launched by the Ministry of Agriculture and Farmer Welfare right kuntu ministry launch korisile hetu important hai objective provide crop insurance against losses caused by natural disaster not man made less natural disaster er khetrot jodi crop loss hoy insurance pabo ই কেনেকে হেল্প কৰিব ষ্টেবিলাইজ ফাৰ্মাৰ্স ইনকাম যদি ক্ৰপ লস হৈ যায় যদি এজন ফাৰ্মাৰে লোন লৈ খেতি কৰিছে আৰু যদি তেওঁৰ ক্ৰপ লস হৈ যায় তেওঁৰ কাৰণে খুবই এটা ডেভাস্টেটিং সিচুৱেচন এটা হৈ যাব তো তেওঁৰ যাতে লস খিনি মিনিমাইজ কৰিব পৰা যায় আৰু লস খিনিৰ এগেইনষ্টত যাতে তেওঁ কম্পেনসেশন দিব পৰা যায় তাৰ কাৰণে এই স্কিমটো লৈ অহা হৈছিল এনকাৰেজ মডাৰ্ন এগ্ৰিকালচাৰেল প্ৰেক্টিসেস এন্ড বুষ্ট ক্ৰেডিট ফ্লো যদি কোনোবা এজন ফাৰ্মাৰে তেওঁৰ ক্ৰপৰ এগেইনষ্টত যদি লোন লয় তেতিয়ালে হি লোনটো সেভ হৈ থাকে বিকজ তেওঁৰ ক্ৰপ খিনি এগেইনষ্টত ইনস্যুৰেন্স কৰা আছে ই কি কৰিব ফাৰ্মাৰ বিলাকক মেইনষ্ট্ৰীম বেংকিং সেক্টৰৰ লগত ইন্টিগ্ৰেট কৰিব আৰু উইথ টাইম তেওঁলোকে উইথ হেল্প অফ বেংক তেওঁলোকে কি কৰিব তেওঁলোকৰ যেটো এগ্ৰিকালচাৰ প্ৰেক্টিস আছে হেতু ইমপ্ৰুভ কৰিব পাৰিব and by integrating modern technology right premium rates বিলাক কি এটো statement based questionৰ কাৰণে ইম্পৰ্টেন্ট যেতিয়া statement based question থাকিব এইবিলাক দিব পাৰে যে ফসল বীমা যোজনাত আমাৰ প্ৰিমিয়াম ৰেটস বিলাক কি একচুয়ালি ইয়াৰ ওপৰত কোৱেশ্চনস অলৰেডি আহিছে খাৰিফ ক্ৰপ যদি হয় 2% of the sum insured 2% of the insured amount as a premium দিব লাগিব for example যদি খাৰিফ ক্ৰপৰ insured value যদি তেও 5 lakhsৰ ইনস্যুৰেন্স লৈছে তেওঁৰ খাৰিফ ক্ৰপছৰ এগেইনষ্টত তেও 2% দিব লাগিব as a premium মানে 10,000 তেও পে কৰিব লাগিব as a insurance premium ৰবি ক্ৰপছৰ ক্ষেত্ৰত 1.5 but commercial horticulture ক্ৰপছৰ এগেইনষ্টত 5% তেও ইনস্যুৰেন্স এমাউন্ট পে কৰিব লাগিব ৰাইট এতিয়া এই যিখিনি ইনস্যুৰেন্স এমাউন্ট তেও পে কৰিব বা ইনস্যুৰ কৰিব তেওঁৰ শস্যখিনি খাৰিফ ক্ৰপছ ৰবি ক্ৰপ বা কমাৰ্শিয়াল বা হৰ্টিকালচাৰ ক্ৰপ এইখিনি নোটিফাইড ক্ৰপছ গভৰ্নমেন্টে যিখিনি ক্ৰপছ নোটিফাই কৰিব সেইখিনি এগেইনষ্টতে ইনস্যুৰেন্স কৰাব পাৰিব যদি সেই ক্ৰপতে উৎপাদন কৰি আছে তেতিয়াহে যদি গভৰ্নমেন্টে কটনৰ ওপৰত ইনস্যুৰেন্সৰ সুবিধা দিয়া নাই তেতিয়াহলে তেও লব নোৱাৰে ফৰ এক্সাম্পল coverage approach follows an area based model for major crops
with village panchayat as unit of insurance. Beneficiary all farmers cultivating notified crops. GT crops or against the insurance crop on notified crops hobo lagibo and holding insurable interest. Voluntary enrollment introduced from the Kharif session 2020, right? Risk covered ki jodi yield loss hoy, jodi crop damage hoy ba production kom hoy due to hailstorm, hilabistri, cyclone, dhumuha, drought, khorang, flood mane banpani ba pest attack or against eigitar against ki koribo teo insurance pabo. Prevented sowing jodi 20 hisa kamot jodi kiba badha ahe tetia total insured amount 25% farmer jane pabo. Post harvest loss cover kora hoy, localized risks cover kora hoy. Post harvest losses cover kora hoy ne nohoy under the scheme hoy. To enekwa bostu statement ot humai dibo pare. Key features kita sai loba. Prelims or karone practice question easy hoy, try to attempt. Ajir sobotke important topic hol day against superstitious belief. Ki hoy? The state to observe May 13 as Day Against Superstitious Belief. অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰা হ'ব May 13 তাৰিখটো, right? The Assam government has declared May 13 as the Day Against Superstitious Belief, অন্ধবিশ্বাস বিৰোধী দিৱস, to raise awareness about the harmful effects of superstitions and promote scientific literacy, rational thinking and critical decision making. Scientific literacy aru rational thinking kora amar eta fundamental duty, right? Fundamental duty, right? Aru fundamental duty article to kiman? Article 51A. So rational thinking aru scientific literacy promote kora to amar fundamental duty, eto ami manibo lagibo. Jodi ami superstition or oporot অন্ধবিশ্বাস ৰাখো তেতিয়া হলে আমি ন্যাশনাল ডিউটি আমাৰ মানি চলা নাই, ৰাইট? আমাৰ যেটো কনস্টিটিউশনে মেনশন কৰি থৈ দিছে। তো অসম গভৰ্নমেন্টে 13 তাৰিখটো অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰিব, খুব ইম্পৰ্টেন্ট। ব্যাকগ্ৰাউণ্ড, this date marks the death anniversary of Padmasri awardee Birubala Reva. Birubala Revaৰ death recently হৈছে আৰু তেওঁ পদ্মশ্ৰী এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে। আৰু তেওঁৰ ডেথ এনিভাৰ্চাৰীটোক আমি অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰিম। এই কাৰণে পালন কৰিম কাৰণ তেওঁ ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ ভালেখিনি কেম্পেইন চলাইছিলে আৰু তেওঁ ডাইনী হত্যাৰ বিৰুদ্ধে যি এৱাৰনেছ কেম্পেইন চলাইছিলে আৰু ডাইনী হিচাপে যিসকল মহিলাক সমাজে চিহ্নিত কৰিছিলে এৰাউণ্ড 50 জনী মহিলাক তেওঁ উদ্ধাৰ কৰিছিলে থ্ৰু মিছন বিৰুবালা। তো তেওঁৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছে আছামিজ ছ'চাইটিৰ ওপৰত বা অন্ধবিশ্বাসৰ বিৰুদ্ধে তেওঁৰ যিটো কেম্পেইন আছিলে তাক সন্মান জনাই তেওঁৰ মৃত্যু দিৱসৰ দিনা আমি অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰিম, ৰাইট? তো বিৰুবালা ৰাভাৰ ওপৰত আমি অলৰেডি ডিছকাশ্যনছ কৰিছোঁ। বিৰুবালা ৰাভাৰ জন্ম গোৱালপাৰা ডিষ্ট্ৰিক্টত হৈছিলে আৰু তেওঁ হুইচ হাণ্টিঙৰ এগেইনষ্টত কাম কৰিছিলে। তেওঁক পদ্মশ্ৰী এৱাৰ্ড দিয়া হৈছে 2024 প্লাছ 2005 she was nominated for Nobel Peace Prize. Very important, right? So witch hunting ki? Witch hunting involves targeting individuals, mostly women, believed to practice witchcraft or sorcery. Thrives in communities where superstitions are deeply ingrained. এনেকুৱা ছ'চাইটি বিলাকত ডাইনী হত্যাৰ আমি এক্সাম্পল দেখা পাওঁ যিবিলাক ছ'চাইটিয়ে অন্ধবিশ্বাস যিবিলাক ছ'চাইটিত ভৰি পৰি আছে, ৰাইট? আণ্ডাৰলাইং ৰিজনছ বিহাইণ্ড হুইচ হাণ্টিঙৰ ৰিজনছবিলাক কি কাৰণত হুইচ হাণ্টিঙৰ নিউজবিলাক আমি দেখা পাওঁ। এটা হ'ল প্ৰপাৰ্টি এণ্ড লেণ্ড ডিছপিউট। যদি কাৰোবাৰ ডিছপিউট আছে মানুহে কি কৰে এজন মানুহক বদনাম কৰি তেওঁৰ অনিষ্ট সাধন কৰাৰ চিন্তা কৰিব পাৰে। তো এনেকুৱা ক্ষেত্ৰতো দেখা যায় তেওঁক ডাইনী বুলি লেবেল কৰি তেওঁক সমাজৰ পৰা বহিষ্কাৰ কৰা বা তেওঁৰ এগেইনষ্টত এটা গ্ৰাজ লৈ কাম কৰা দেখা পায়। ৰিজেকশ্যন অফ ৰোমান্টিক এডভান্সেছ, ছ'চিঅ' ইকনমিক ফেক্টৰ, ভেৰি ইম্পৰ্টেণ্ট। ছ'চিঅ' ইকনমিক ফেক্টৰ কি হ'ব পাৰে?
লেক অফ এডুকেশ্যন, লিমিটেড এমপ্লয়মেণ্ট অপৰচুনিটিজ, হেল্থ কেয়াৰ ফেচিলিটি যদি নাথাকে কোনোবা এখন ঠাইত, তেতিয়াহ'লে সেই ঠাইৰ মানুহে কি কৰে, বেজ জৰা ফুকা কৰে, যে জণ্ডিছ হৈছে, জাৰিছে, সাপে খুটিয়াইছে, জাৰি লৈ জৰা ফুকা কৰি ভাল হ'ব বুলি ভাবে। তো এইবিলাক কেতিয়া হয়, যেতিয়া হেল্থ কেয়াৰ ফেচিলিটিজ সেই ঠাইত নাথাকে, মানুহবিলাক এৱেৰ নহয় এবাউট দেয়াৰ হেল্থ। তো সেনেকুৱা ক্ষেত্ৰত কি হয়, আমি দেখা পাওঁ অন্ধবিশ্বাস বাঢ়ি যায় বা অন্ধবিশ্বাসৰ কবলত থকা দেখা পাওঁ সেনেকুৱা মানুহক, তেনেকুৱা ঠাইৰ মানুহক। তো সেইবিলাক ক্ষেত্ৰতে এই ডাইনী হত্যা এইবিলাকৰ আমি নিউজবিলাক সেই ঠাইবিলাকৰ পৰাই আমি পোৱা দেখা পাওঁ, শুনা পাওঁ, ৰাইট। এতিয়া হুইচ হাণ্টিং ৰোধ কৰিবলৈ অসম গভৰ্ণমেণ্টে কি কি কাম কৰিছে? মিছন বিৰুবালা অসম বিৰুবালা ৰাভাই লঞ্চ কৰিছিলে। এই ইনিচিয়েটিভ ফ'কাছেছ অন ক্ৰিয়েটিং এৱাৰনেছ এণ্ড ৰেস্কিউইং ভিক্টিমছ অফ হুইচ হাণ্টিং। তো মিছন বিৰুবালা ইম্পৰ্টেণ্ট। প্ৰজেক্ট প্ৰহৰী, ফৰ্মাৰ DGP কুলধৰ শইকীয়াদেৱে in response to 2000 Kokrajhar tragedy where 5 villagers were killed after being branded as witches. ডাইনীৰ সন্দেহত 2000ত কি হ'ল, 2000 চনত কোকৰাঝাৰত 5 গৰাকী ওমেনক জ্বলাই পেলোৱা হৈছিলে। আৰু তাৰ পাছতে ফৰ্মাৰ DGP কুলধৰ শইকীয়াই প্ৰজেক্ট প্ৰহৰী লঞ্চ কৰিছিলে, ৰাইট। The aim of Project Pohori was to foster collaboration between police and communities, ensuring early identification and prevention of such individuals. Sanskar, মানুহে মানুহৰ বাবে এই এৱাৰনেছ কেম্পেইনটো ইনিচিয়েট কৰিছিলে ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ আছাম সৰ্বানন্দ সোণোৱালদেৱে, to eliminate superstitions and cultivate empathy among people, right? So mains practice question: examine the socio-economic and cultural factor that perpetuate witch hunting in Assam. Discuss the effectiveness of initiatives such as Mission Birubala and Project Pohori in addressing this social menace. খুব ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহে, ৰাইট। GS 1ৰ ইণ্ডিয়ান ছ'চাইটিত আহিব পাৰে, প্লাছ GS 5ত আহিব পাৰে অসম পেপাৰত। ভেৰি ইম্পৰ্টেণ্ট। হুইচ হাণ্টিং, ডাইনী হত্যা আমাৰ অসমৰ এটা ছ'চিয়েল ইভিল, আৰু এইটো ইৰেডিকেট কৰিবলৈ গভৰ্ণমেণ্টে কি ষ্টেপ লৈছে, আৰু কি কি ষ্টেপ আমি ছাজেষ্ট কৰিব পাৰোঁ, তাৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি বিৰুবালা ৰাভাৰ কথা মেনশ্যন কৰিম, আৰু আমি মেনশ্যন কৰিম কেনেকৈ অসম গভৰ্ণমেণ্টে 13th মে'ৰ তাৰিখটোক অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰিছে, যাতে মানুহৰ মাজৰ পৰা, কমিউনিটিবিলাকৰ মাজৰ পৰা অন্ধবিশ্বাস দূৰ হয়। আমাৰ মেইনছৰ টেষ্ট চিৰিজ চলি আছে, ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰেম, ইউ কেন জইন। আমাৰ প্ৰিলিমিনাৰী টেষ্ট চিৰিজ য'ত 30+ কোৱালিটি টেষ্ট থাকিব, অলৰেডি চলি আছে, আপোনালোকে জইন কৰিব পাৰে। আমাৰ টেলিগ্ৰাম চেনেল ফৰ কুইজেছ, আমাৰ ইনষ্টাগ্ৰাম চেনেল ফৰ আপডেটছ, এণ্ড আৱাৰ এপ ডাউনলোড কৰিব পাৰে ফৰ মেগাজিনছ। আমাৰ মেগাজিনবিলাক এছামিজ আৰু ইংলিছ দুটা লেংগুৱেজতে এভেইলেবল। থেংক ইউ এভৰিৱান, গুড নাইট ফৰ টুডে।